বিশ্ব চাইকেল দিৱস আপোনালোক সকলোৱে জানে আৰু এই বিশ্ব চাইকেল দিৱসৰ দিনা আজি এজন বিশেষ ব্যক্তিক লগ পাইছোঁ আৰু প্ৰথমতে মই মোৰ এই চেনেলৰ ভিডিঅ'ত লৈ সকলোকে স্বাগতম জনাইছোঁ। সেই যিজন বিশেষ ব্যক্তিক লগ পাইছোঁ বিশ্ব চাইকেল দিৱসৰ দিনা এখন চাইকেল দেখা পাইছে বন্ধুসকলে। এই চাইকেলখন লৈ আচলতে তেওঁ আহিছে সুদূৰ আমগুৰিৰ পৰা। এইজন হৈছে সুশীল লাহন, অনাতাঁৰ শিল্পী সুশীল লাহন। আৰু সুশীল লাহনক মই আগৰ কেইবাটাও ভিডিঅ' বন্ধুসকলক দেখুৱাইছিলোঁ। ভিডিঅ'ত তেওঁ আচলতে সুশীল লাহনৰ লগত পৰিচয় কৰাই দিছিলোঁ। তেওঁ এজন অনাতাঁৰ শিল্পীৰ লগতে তেওঁ গছৰ পাতৰ শিল্পী হিচাপে খ্যাত। গছৰ পাতত তেওঁ সুৰ নিগৰাই। আৰু সেইজন সুশীল লাহনক মই পাইছোঁ শিৱসাগৰ জিলাৰ শিমলুগুৰি গড়মূৰত। আৰু এইজন সুশীল লাহনে দৈনিক 25 কিলোমিটাৰকৈ তেওঁ চাইকেল চলায় আৰু বিশ্ব চাইকেল দিৱসৰ দিনা লগ পাই যথেষ্ট ভাল পাইছোঁ। পুনৰ কথা পাতিম তেওঁলোকৰ সৈতে, তেওঁ মনৰ অনুভৱ জানিম আজি চাইকেল দিৱসৰ দিনটোত। আমি প্ৰথমতেই তেওঁ শুভেচ্ছা জনাইছোঁ চাইকেল দিৱসৰ। এজন অনাতাঁৰ শিল্পী হৈও 60 ঊৰ্ধ্বৰ এজন ব্যক্তি, 64 বছৰীয়া এইজন জ্যেষ্ঠ নাগৰিক সুশীল লাহন। শুভেচ্ছা জনাইছোঁ আজিৰ দিনটোত। আপুনি আজি চাইকেল দিৱসৰ দিনটোত পাইছোঁ, কেনেকুৱা লাগিছে? চাইকেল চলাই আপুনি আহিছে ক'ৰ পৰা ক'লে? হয়, মই আজি আহিলোঁ পুৱা মই 6টা বজাতে আহিলোঁ মৰিনীৰ পৰা। মৰিনী নহয়, হেৰি এইটো আমগুৰিৰ পৰা আহিলোঁ শিমলুগুৰি। এতিয়া মই কিমান কিলোমিটাৰ চলাই আপুনি? দৈনিক মই 25 কিলোমিটাৰ চলাওঁ। 25 কিলোমিটাৰ চাইকেল চলায়? হয়। কেনেকুৱা লাগে আপুনি এই বয়সতো 60 ঊৰ্ধ্বৰ এজন ব্যক্তি ৰিটায়াৰ্ড পাইছে? এই ভাল লাগে কাৰণে চলাই আছোঁ আৰু বহুত ভালেই কথা, মানে বহুত ৰাইজকো মই কওঁ চাইকেলখন চলাব লাগে। চাইকেল চলাই বহুত বেমাৰ আজাৰ ভাল হ'ব নিশ্চয়। মই নিজে গমেই পাইছোঁ মোৰ দেহৰ যিখিনি আছিলে হেৰি আছিলে, বিষ আছিলে গোটেই গাতে, এইবিলাক মই এতিয়া ভাল। সৰুৰ পৰা চলাই আহিছে চাইকেল? মই সৰুৰ পৰা চলাই, মই প্ৰায় 10-12 বছৰ পৰাই চলাবলৈ লৈছিলোঁ। আৰু চাকৰিত অৱশ্যে ইমান চলাব নহ'ল মোৰ, গতিকে মই চাকৰি এটা শেষ কৰিছোঁ 6 বছৰ হৈছে। কোন বিভাগত আছিলে আপুনি? মই আৰক্ষী বিভাগত আছিলোঁ অসম। আৰু 2018 চনত মই ৰিটায়াৰ হ'লোঁ। আৰু তেতিয়া মই এৰা নাই, মই এতিয়ালৈকে চলাই দিওঁ। অৱসৰপ্ৰাপ্ত ব্যক্তি 60 ঊৰ্ধ্বৰ এজন 66 বছৰীয়া, এতিয়াও আপুনি সফল ডেকাৰ দৰে ঘূৰি ফুৰে চাইকেল চলাই, ভাগৰ নালাগে? হয় হয়, ৰাইজেতো এইটো কথা কয়, মোৰতো ভাগৰ নাই। মই দিনত এক্সুৱেলি বহুতক কৈছোঁ, মই দিনত মোৰ টোপনি নধৰে, ৰাতি মই 8টা বজাত শুওঁ আৰু ডেইলি মই 4টাত সাৰ পাওঁ আৰু 4:30টাত মই চাইকেল লৈ ওলাই যাওঁ, পুৱাই ওলাই যাওঁ আৰু প্ৰায় 2 ঘণ্টা 3 ঘণ্টা এনেকৈ লাগি যায় আৰু ঘৰ পাওঁগৈ। চাইকেলখনৰ পৰা উপকাৰিতা কি পাইছে চাইকেল চলাই? মই নিজৰ দেহৰ কাৰণে ক'ব লাগিব, বহুত ভাল মই পাইছোঁ, অনুভৱ কৰিছোঁ। আৰু মনটো গোটেই দিনটো ভালকৈ যায়। ৰাতি বৰ ধুনীয়াকৈ বহুত কথা এতিয়া ক'লে মানে হাঁহিব পাৰে, বৰ ধুনীয়া ধুনীয়া সপোনো দেখোঁ মই। আৰু মই নিজে আপোনালোকে ভাবোঁ যে মই এজন ৰেডিঅ' শিল্পী, মই আচলতে আধুনিক গীতৰ শিল্পী। আৰু মই সদায় মানে 2 ঘণ্টা 3 ঘণ্টা মই গান গাওঁ। আৰু মই এইটো কথা কওঁ, বহুতক কৈছোঁ, ৰাইজে জানক বুলিয়ে কৈছোঁ, এই চাইকেলখন চলাই পিনি ইমানে মন যায়, গান গাবলৈ মন যায়, মানুহৰ লগত কথা পাতিবলৈ মন যায়, খেলিবলৈ মন যায়, দৌৰিবলৈ মন যায়। আৰু মই লিখোঁ বা গীত লিখোঁ, কবিতাও কেতিয়াবা লিখোঁ। এইবিলাক আচলতে মই কৈছোঁ, এই চাইকেলখন নচলা চাগে মই এইবিলাক চব পাহৰি গ'লোঁ। কিন্তু এতিয়া মই নিজেই কৈছোঁ, এইবিলাকে বহুত শক্তি দিয়ে, মানুহৰ মনত শক্তি দিয়ে, সুখ দিয়ে। ঘৰততো গাড়ীও আছে, যান বাহন আছে? হয়, মোৰ ঘৰত গাড়ী আছে, মোৰ 2খনেই আছে, এখন সৰু এখন ডাঙৰ। চাইকেল লৈ মইতো এতিয়া আজি প্ৰায় 5 বছৰ মানে গাড়ীৰ পৰা মই আঁতৰি গ'লোঁ। মই চাইকেলহে এতিয়া, মই য'ত যাওঁ, যোৰহাটলৈ চাইকেলত যাওঁ, আমগুৰিৰ পৰা। আমগুৰিৰ পৰা ইয়ালৈ কিমান কিলোমিটাৰ হয়? এতিয়া ইয়ালৈতো মই জনামতে 33 কিলোমিটাৰ টাউনলৈকে। প্ৰায় দৈনিক অহা যদি ইয়ালৈ কৰে আমগুৰিৰ পৰা শিমলুগুৰিলৈ, আপুনি 70 কিলোমিটাৰ অহা যোৱা কৰে। মই কেতিয়াবা থাকি লওঁ, ইয়াত মোৰ বাইদেউ ঘৰ আছে, ইয়াত থাকোঁ। কিন্তু মানে নাথাকোঁ, মই গুচি যাওঁ, ইয়াত 2 ঘণ্টা 3 ঘণ্টা থাকোঁ। ভাগৰ লাগে নি? সেইটোৱে কৰোঁ, মোৰ ভাগৰটো নাই। আৰু মোৰ এই চলোৱালৈ কোনো ঘড়ী বা দেহ নিবিষায়। বহুতে মোক সোধেই সংক্ৰান্ত, এতিয়া বাইদেউ ঘৰত মই থাকোঁগৈ, তেতিয়া কয় তুমি অলপ শুই লোৱা দিনত ভালকৈ। মোৰ দিনত মোৰ টোপনি নধৰে, মই ৰাতিয়ে শুওঁ। আৰু ৰাতি মই সেইকাৰণে ভাতটো সোনকালে খাওঁ, 7:30টাত খাওঁ মোৰ কাৰণে। আৰু ৰাতি মই সদায় ৰুটি খাওঁ। এতিয়াও সুস্বাস্থ্য হৈছে? সুস্বাস্থ্য মানে এতিয়া মইতো ক'ব নোৱাৰিম, মই নিজে মানে মনটো ভাল হৈ আছে। আচলতে স্বাস্থ্য ভাল কাৰণে চাগে মনটো ভাল চলাই ফুৰিছে। হয়, এইটোৱে। হয় বন্ধুসকল, মই দেখুৱালোঁ এয়া বিশ্ব চাইকেল দিৱসৰ দিনটোত সেইজন বিশেষ ব্যক্তি, এজন অনাতাঁৰ শিল্পী সুশীল লাহন। তেওঁ এতিয়া 66 বছৰ বয়সতো সুঠাম সফল যুৱকৰ দৰে চাইকেল চলাই ঘূৰি ফুৰিছে। প্ৰায় দৈনিক 25 পৰা 50 কিলোমিটাৰ চাইকেল চলাই এইজন ব্যক্তিয়ে এতিয়াও সুন্দৰ স্বাস্থ্যৰ গৰাকী হৈ পৰিছে। আমিও আপোনালোকক জনাইছোঁ, আপোনালোকে চাইকেল চলাওক আৰু নিজৰ স্বাস্থ্য ভালে ৰাখক। সেইজন ব্যক্তিক দেখুৱাই কৈছোঁৱেই, সুশীল লাহন, এজন ব্যক্তি, এখন চাইকেল
আৰু এখিলা গছৰ পাত। তেওঁ যাতায়াতৰ এতিয়া একমাত্ৰ সম্বল এই চাইকেলখন। মই প্ৰথমতে পৰিচয় কৰাই দিছোঁ যে এইজন অনাতাঁৰ শিল্পী সুশীল লাহনে দৈনিক 25 কিলোমিটাৰ চাইকেল চলায় আৰু পুৱাই তেওঁ চাইকেলখন লৈ ঘৰৰ পৰা ওলাই দৈনিক এনেদৰেই 25 কিলোমিটাৰৰ চাইকেল চলায়। আৰু সৰুৰে পৰাই চাইকেলখনৰ লগত তেওঁ পৰিচিত। সুস্বাস্থ্যৰ গৰাকী এতিয়া, আৰু সুস্বাস্থ্যৰ গৰাকী হোৱাত এই চাইকেলখনে তেওঁক সহায় কৰিছে। সেয়া তেওঁ নিজেই আচলতে কৈছে। আৰু মই প্ৰায়ে লগ পাওঁ, বহু বছৰৰ চিনাকি এইজন সুশীল লাহন মোৰ সৈতে। আৰু সেই আজি বিশ্ব চাইকেল দিৱসৰ দিনা আপোনালোকক পৰিচয় কৰাই দিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ সেই দৃশ্য। এতিয়াও পাত কৰি পায় গছৰ পাতৰ শিল্পীৰ প্ৰতি খ্যাত সুশীল লাহন। আৰু সুশীল লাহনদেৱে দৈনিক 25 কিলোমিটাৰ আচলতে চাইকেল চলায়। বৰ্তমান সময়ত আচলতে যান্ত্ৰিকতাৰ সময়ত যি আপুনি মই হয়তো মটৰচাইকেল বা গাড়ী এইসমূহ অহা যোৱাৰ বাবে ব্যৱহাৰ কৰোঁ, কিন্তু তেনে ক্ষেত্ৰত এখন চাইকেলেই সাৰথি এইজন অনাতাঁৰ শিল্পী সুশীল লাহনৰ। আৰু তেখেতে যিহেতু তেখেতৰ ঘৰ আমগুৰিত, সেই আমগুৰিৰ পৰা দৈনিক তেওঁ 25 কিলোমিটাৰ পুৱা চাইকেল চলায়। আৰু সেই চাইকেল চলাই যে যিখিনি উপকাৰিতা বা কি উপকাৰ হৈছে, কি অনুভৱ হৈছে, সেইখিনি আপোনালোকক মই শুনালোঁ বা সেইখিনি আপোনালোকে গম পালে তেখেতৰ মুখেৰে। এতিয়াও চাইকেলখন এৰি দিয়া নাই। 4ৰ্থ শ্ৰেণীত পঢ়াৰ পৰা আচলতে চাইকেলখনৰ লগত চিনাকি, আৰু এই চাইকেলখনেই একমাত্ৰ যাতায়াতৰ একমাত্ৰ সম্বল। গাড়ী বা বাহন যান বাহন আছে, কিন্তু সেই যান বাহনৰ পৰিৱৰ্তে চাইকেলখন তেওঁ চিনাকি। চাইকেলখন এৰিব নোৱাৰে। এইটো দৈনিক 25 কিলোমিটাৰ আচলতে চাইকেল চলায়। সেই চাইকেল চলোৱাৰ ফলত তেখেতৰ স্বাস্থ্য এতিয়াও আচলতে সুন্দৰ হৈ আছে। এতিয়া তেওঁ বয়স 66 বছৰ। 2018 চনতে আচলতে অৱসৰ গ্ৰহণ কৰিলে আৰক্ষী বিভাগৰ পৰা। আৰু আৰক্ষী বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো আজি 60 ঊৰ্ধ্বৰ বয়সতো এনেধৰণে চাইকেল চলাই ঘূৰিব পাৰে সেইজন সুশীল লাহন। আমগুৰিৰ পৰা আচলতে চাইকেল মাৰি শিমলুগুৰিলৈ আহিছে। কেৱল শিমলুগুৰিলৈ নহয়, দৈনিক তেওঁ মই কৈছোঁ 25 কিলোমিটাৰ চাইকেল চলায়। আৰু সেই চাইকেলখন এতিয়াও তেওঁ চিনাকি, এৰিব পৰা নাই এই বয়সতো। আমি ছাৰলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা, শুভকামনা। স্বাস্থ্য ভালে থাকক ছাৰৰ, ভগৱানে সদায় মংগলে ৰাখক।